সদৌ মিচিং ছাত্ৰ সন্থা TMPK আয়োজন কৰা এই মিচিং স্পৰ্টছ কাৰ্নিভেলত আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে গৌৰৱ পদ্মশ্ৰী অলিম্পিয়ান মীৰাভাই চানু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা একালৰ সদৌখন ছাত্ৰ সন্থাৰ সতীৰ্থ আৰু বৰ্তমান সাংসদ সন্মানীয় পৰাণ বৰুৱা ডাঙৰীয়া, তেখেতে কৈ গৈছে আমি একেলগে ছাত্ৰ সন্থাত কেন্দ্ৰীয় কমিটিত একেলগে কাম কৰিছিলোঁ আৰু আজি তেখেত সংসদ গৌৰৱ কৰোঁ তেখেতক লৈ। আমাৰ মাজত উপস্থিত থকা মিচিং সাহিত্য পৰিষদৰ সন্মানীয় CM আমাৰ আটাইৰে সন্মানৰ পৰমা চাৰিঙীয়া ডাঙৰীয়া, একালৰ কটন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক TMPKৰ সভাপতি, বৰ্তমানৰ বিধায়ক, অসম বিধানসভাৰ এসময়ৰ শ্ৰেষ্ঠ বিধায়ক হিচাপে পৰিগণিত হোৱা তথা অসমৰ জাতীয় জীৱনৰ বিভিন্ন সমস্যাক বলিষ্ঠভাৱে নেতৃত্ব দিয়া আমাৰ সতীৰ্থ, একালৰ সংগ্ৰামী সতীৰ্থ, বৰ্তমান জনপ্ৰতিনিধি আমাৰ আটাইৰে সন্মানৰ ভুৱন পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিহপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ অমিয় ভূঞা ডাঙৰীয়া, TMPKৰ যাৰ উদ্যোগত এই অনুষ্ঠান আয়োজন হৈছে, অসমৰ জাতীয় জীৱনৰ এক শক্তিশালী কণ্ঠ, এক বলিষ্ঠ ছাত্ৰ সংগঠন, যি মিচিং জনগোষ্ঠীৰ আত্মবিকাশৰ পথেৰে আগুৱাই নিয়াৰ দিশত নেতৃত্ব দিয়াৰ লগে লগে জাতীয় জীৱনৰ জ্বলন্ত সমস্যাক বলিষ্ঠভাৱে মাত দিয়া TMPKৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া, সাধাৰণ সম্পাদক চান পাঙিং ডাঙৰীয়া, MSCৰ সন্মানীয় অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া, এই জিলাৰ অভিভাৱক সন্মানীয় আয়ুক্ত লাচিত দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আদি ষ্টুডেণ্টছ ইউনিয়ন, আদি মিচিং বাণী কেবাং, ত্ৰিপুৰা ষ্টুডেণ্ট ফেডাৰেশ্যন আৰু সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, যিসকল আমাৰ মাজত উপস্থিত আছে, তেখেতসকল সুদূৰ মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে। সদৌ প্ৰেচিডেণ্ট অফ অল মণিপুৰ ষ্টুডেণ্টছ ইউনিয়ন মিষ্টাৰ বিপিন চন্দ্ৰ Axten, the President General Secretary of Tripura Student Federation, Mr. Samrat Devarma, General Secretary Hamlu Jamatia, External Affairs Secretary Wangsu Samson, Tingbaidam, I may be wrong in my pronunciation, the leaders of AMSU and leaders of TSF, Aro, ইয়াত উপস্থিত থকা সন্মানীয় আন আন বিশিষ্ট অতিথিসকল আৰু আমাৰ মাজত আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আমি এটা বৃহৎ দল ইয়ালৈ আহিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি অভিৱৰ্তন গোস্বামী, ভৱজিৎ বেজবৰুৱা, সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, সাংগঠনিক সম্পাদক অনুপ ভূঞা, কেন্দ্ৰীয় কমিটিৰ সদস্য সংকল্প গগৈ, বিকাশ মিছন আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, লখিমপুৰ জিলা ছাত্ৰ সন্থা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, সংকল্প গগৈ আৰু ছাত্ৰ সন্থাৰ এটা বৃহৎ দল আমি উপস্থিত হৈছোঁ আৰু আমাৰ মঞ্চত উপবিষ্ট আন আন বিশিষ্ট অতিথিসকল আৰু ইয়াত উপস্থিত থকা উজনি শিক্ষাগুৰুসকল, মাতৃত্ব মায়েসকল, অভিভাৱক অভিভাৱিকাসকল আৰু অংশগ্ৰহণকাৰী সমূহ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল। প্ৰথম যি TMPK যি প্ৰথম মিচিং অলিম্পিক নাম দিছিল, আজি মিচিং ক্ৰীড়া স্পৰ্টছ কাৰ্নিভেল নাম দিছে, প্ৰথমখনতো অহাৰ সৌভাগ্য হৈছিল, আজি আমাৰ উপস্থিত হোৱাৰ সৌভাগ্য হৈছে আৰু পোনপ্ৰথমে TMPK এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে কিনো কম, ভাষা ইয়াত ভাষা নাইকিয়া হৈ গৈছে, কি ভাষাৰে কম। সমগ্ৰ অসমত আমাৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থাই আমি কাম কাজ কৰি আছোঁ, কিন্তু এনেকৈ বিশালভাৱে বৃহৎভাৱে সুসংগঠিতভাৱে
এনেকৈ ক্ৰীড়াৰ প্ৰতিযোগিতাৰ আয়োজন কিন্তু কোনেও কৰিব পৰা নাই। অসমৰ মাটিত যদি কৰিছে তেতিয়া এটাই ছাত্ৰ সংগঠন, সেয়া হ'ল TMPK। আৰু সেইকাৰণে ক'ব খোজো TMPK লং লিভ, TMPK লং লিভ, TMPK লং লিভ, মিছিং স্পৰ্টছ কাৰ্নিভেল লং লিভ, মিছিং স্পৰ্টছ কাৰ্নিভেল লং লিভ। সঁচাকৈ যি ধৰণে এই ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে অসমৰ মাটিত কোনো ছাত্ৰ সংগঠনে কৰিব পৰা নাই। আৰু সেইকাৰণে কোনো মিছিল ছাত্ৰ সন্থা, TMPK, ইয়াৰ আয়োজকসকল, ইয়াৰ আঁৰত থকা সকলো ব্যক্তি, ইয়াৰ অংশগ্ৰহণী সকলোকে আমাৰ ক'বলৈ মন গৈছে। ইয়াত যেতিয়া সোমাই আহিছোঁ ছাত্ৰ সন্থা আমাৰ সতীৰ্থসকলৰ সৈতে ইয়াত বহি আছোঁ, ইয়াত যি ধৰণে ইয়াত আয়োজন কৰা হৈছে তিনিটা শব্দই ক'বলৈ মন গৈছে। আৰু তিনিটা শব্দই হ'ল TMPK, ইয়াত অংশগ্ৰহণকাৰী সকলোকে আমি সদৌখন ছাত্ৰ সন্থা আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ হৈ মই আপোনালোকক তিনিটা শব্দ ক'ব খুজিছোঁ। সেই তিনিটা শব্দ হ'ল অভিনন্দন, অভিনন্দন আৰু আপোনালোকলৈ অভিনন্দন। ইয়াৰ আগতেও যেতিয়া আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ গোটেই অসমত কৈছিলোঁ যে যদি ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে বেচৰকাৰীভাৱে তেতিয়াহ'লে আপোনালোকে TMPKৰ লগত যোগাযোগ কৰক, আয়োজন কমিটিৰ লগত যোগাযোগ কৰক। এনেকৈ বেচৰকাৰীভাৱে ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে, তাৰ পৰা শিকিব লাগে। আৰু আমিও আজি সদৌ ছাত্ৰ সন্থাই আমি অকপতে স্বীকাৰ কৰিছোঁ যে আমি এই ক্ৰীড়া প্ৰতিযোগিতা পাতিবলৈ আমি সৰু সুৰাকৈ আৰম্ভ কৰিছোঁ, কিন্তু আমি এতিয়া TMPKৰ পৰা এই কথা শিকিবলৈ আৰম্ভ কৰিছোঁ যে কেনেকৈ ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে। আৰু ভৱিষ্যতৰ দিনতো TMPKৰ পৰা এই দিশত আমি দিহা পৰামৰ্শলৈ আমি আগবাঢ়ি যাম। কথা দীঘলীয়া ক'বলৈ থিয় হোৱা নাই। আৰু ভূপেন হাজৰিকাই কৈ গৈছিল ক্ৰীড়া হ'ল এক শান্তিৰ প্ৰাংগণ। ভূপেন হাজৰিকাই আমাক এই বাৰ্তা দি গৈছে। আৰু এই শান্তিৰ প্ৰাংগণত আমি আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন হয়। ভূপেন দাই কোৱা এটা কথা মোৰ ক'বলৈ মন গৈছে। এই কথাটোকে TMPK কৈ গৈছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তি প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াংগন, যৌৱন য'ত আজি জ্যোতিৰ্ময়, অসুস্থ এলাহক এফলীয়া কৰি য'ত জীৱন গতি হয় কৰ্মময়, এই পৃথিৱী হ'ল এক ক্ৰীড়াংগন। ভূপেন দাই গোটেই ক্ৰীড়াৰ সম্পৰ্কত এটা স্পষ্ট বাৰ্তা আমাৰ আগত দি গৈছে। আৰু ইতিমধ্যে ভূপেন পেগু ডাঙৰীয়ে কৈ গৈছে যে ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰতিযোগী মনলৈ আগবাঢ়ি যাবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ ড্ৰাগছ, আমাৰ মাদক দ্ৰব্য সকলোকে আঁতৰাই এটা সুস্থ মানসিকতাৰে আমি আগবাঢ়ি যাবৰ কাৰণে ক্ৰীড়াই একমাত্ৰ উপায়। তাৰ লগে লগে আৰু এটা হ'ল ক্ৰীড়াই সমাজ গঢ়ে, সংস্কৃতিয়ে যেনেকৈ সমাজ গঢ়ে ক্ৰীড়াই সমাজ গঢ়ে। এটা প্ৰতিযোগী মনলৈ যাবৰ কাৰণে আমাক পৰিৱেশ দিয়ে। আৰু সেইবাবে TMPK নেতৃত্ব লৈছে, এটা বিশাল ব্যৱস্থা লৈছে, এটা সপোন ৰচিছে যে ইয়াৰ লগে লগে আমাৰ ৰাজ্যিক দল, ৰাষ্ট্ৰীয় দল অলিম্পিকলৈ যাবলৈ পৰিকল্পনা কৰিছে। সেই সপোন বাস্তৱত ৰূপায়িত হ'বই। যি ধৰণে আয়োজন কৰা হৈছে সেই লক্ষ্যত উপনীত হ'বই। আৰু TMPK যি ধৰণে এই ব্যৱস্থাৰ আয়োজন কৰিছে, এই আয়োজনৰ প্ৰতি আমি সদৌ ছাত্ৰ সন্থাই আমি সকলো ধৰণে সকলো সময়তে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ আমি প্ৰস্তুত আছোঁ। আজি আমাৰ মাজত মই দীঘলীয়া কথা ক'বলৈ থিয় হোৱা নাই। ইতিমধ্যে প্ৰধান বৰুৱা ডাঙৰীয়ে কৈ গৈছে যে কি ধৰণে NIS প্ৰস্তুত কৰিব লাগে, কি ধৰণে প্ৰশিক্ষণৰ প্ৰয়োজন, সকলো কথা কৈ গৈছে। ইয়াত মীৰাবাই চানু আছে। मीराबाई सामने देखो अभिज्ञता कुछ मैंने आपका इंटरव्यू सुना था, देखा है कैसे आप ट्रैक पर जाके प्रैक्टिस किया था, सुबह उठ के ट्रैक पे उठ के प्रैक्टिस किया था। आपका हम इंटरव्यू देखा है, सुना है। We are today we are really delighted because your presence here. You are proud of Assam, you are proud of Northeast, and you are proud of our country. And because of your presence, we are really delighted and encouraged. And our boys and girls are really delighted and encouraged. And you are our model. And we will follow you. Our young generation is following you and we will follow you. बाद में भी आपसे हमारा आपका गाइडेंस चाहिए, आपका सलाह चाहिए, ताकि हमारा यंग जनरेशन विद स्पोर्टिंग स्पिरिट
they can also achieve their goal, they can also fulfill their dream. Thank you, Mirabai Sanu, for your presence in our state. At the same time, I'll also like to express our gratitude to the leaders of the All Manipur Students Union and Tripura Student Federation. They are here from Manipur and Tripura. We have a common platform that is Northeast Student Organization of 7 states, and the leaders of All Manipur Students Union and Tripura Student Federation are here on behalf of Northeast Student Organization NESO and on behalf of TMPK and All Assam Students Union. We would like to express our gratitude to all the leaders of AMSU and TSF. We are working together. Yes, politically we are divided into 7 states, but mentally and emotionally we are one, that is Northeast. And for that, the leaders of AMSU and leaders of TSF are here as per the invitation of TMPK. We'll have to carry the spirit of Northeast. That is the spirit. I am repeating again, we are politically divided into 7 states, but mentally, emotionally, we are one, that is Northeast. And जब ओलंपिक में जो मेडल मिलता है, कहाँ से मिला है? नॉर्थ ईस्ट से मिला है. That is our sentiment. That is our spirit. And with that spirit, we have to carry our journey. Thank you, leaders of AMSU and leaders of TSF, and thank you, Mirabai Sanu. আৰু শেষত দুটা কথা কৈ মোক ক'বলৈ এইখিনি সামৰিম. সেই দুটা কথা হ'ল, ইতিমধ্যে তিলক দলে ডাঙৰীয়া আছে, TMPৰ সন্মানীয় সভাপতি চান পানী ডাঙৰীয়া আছে. তিলক দলে ডাঙৰীয়াৰ লগত কথা পাতিবলৈ সুবিধা মানে বৰ দূৰ হ'ল, চুকে চুকে কথা পাতি আছোঁ. মানে সাংঘাতিক ধৰণৰ মৌনভাৱে কাম কৰি থকা তিলক দলে. ইয়াৰ আগত TMPৰ সাধাৰণ সম্পাদক আছিল. মানে হাতা কাটা, মানে যি ধৰণে লিডাৰশ্বিপ লৈ গৈ সাংঘাতিক ধৰণে মহতিয়াই লৈ যায়. তিলক দলে চালে আমি এইটোৱে বুজি পাওঁ, তিলক দলে যে নেতৃত্ব ল'লে মহতিয়াই লৈ যাব পাৰে. আৰু তাৰ আঁৰত বহুত মানুহ আছে, আমাৰ আঁৰত মানুহ আছে, ভুৱন বেগুন ডাঙৰীয়া আছে, চাহিয়া ডাঙৰীয়া আছে, আৰু সকলো আছে. এতিয়া মই তিলক দলে ডাঙৰীয়াৰ লগত কথা পাতিবলৈ সুবিধা নাপালোঁ, বা চান ডাঙৰীয়াৰ লগত কথা নাপালে কি সুবিধা পাই মই আমাৰ ভুৱন বেগুন ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, প্ৰধান বুঢ়া ডাঙৰীয়াৰ লগতে কথা পাতিলোঁ. আৰু কথা পতাৰ পিছত এটা মনৰ কথা এটা প্ৰকাশ কৰিব খুজিছোঁ. আমি আছোঁ কেন্দ্ৰীয় কমিটিৰ বিষয়বিলাকৰ লগত কথা বতৰা পাতি আহিছোঁ. Because leaders of Adi Students Union are also here. I'd like to express my gratitude to you also, because we are all from Northeast. Thank you so much for your presence. We have to work together. আমি আছোঁ কেন্দ্ৰীয় কমিটিৰ বিষয়বিলাকৰ লগত কথা পাতি ল'লোঁ. ইমান ডাঙৰ আয়োজন কৰিলে TMPকে, জবৰ দেখিছোঁ, আজিও এইবাৰো দেখিছোঁ. গতিকে আমি এটা প্ৰস্তাৱ এটা আগবঢ়াব খুজিছোঁ TMPকে. প্ৰথম প্ৰস্তাৱ হ'ল, TMPকে এই স্পৰ্টছ কাৰ্নিভেল পাতি যাওঁতে প্ৰদৰ্শন ছাত্ৰ সন্থাৰ পৰা আমি যি ধৰণৰ সমৰ্থন আৰু সহযোগিতা ভৱিষ্যতৰ প্ৰয়োজন, সেই সমৰ্থন আৰু সহযোগিতা আমি TMPকে সম্পূৰ্ণ ধৰণে আমি আগবঢ়াম. 1, 2, কিমান প্ৰতিযোগিতা, 30,000 প্ৰতিযোগীয়ে গাঁৱে গাঁৱে প্ৰতিযোগিতা কৰি আহি ইয়াত প্ৰায় 4,000 ইয়াত সমবেত হয়. 4,000 প্ৰতিযোগীয়ে সমবেত হৈ হোৱাটো সৰু কথা নহয়. এতিয়া আমি কি কৰিব পাৰোঁ? আমাৰ TMPকে আৰু প্ৰদৰ্শন ছাত্ৰ সন্থাই ভাতৃ সংগঠন, আমি হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি গৈ আছোঁ, আগবাঢ়ি গৈ থাকিম. এই কথা ঠিক যে আমি প্ৰদৰ্শন ছাত্ৰ সন্থাই TMPকৰ লগত হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম, আগবাঢ়ি আছোঁ আৰু আগবাঢ়ি গৈয়ে থাকিম, এইটো কথা স্পষ্ট. কিন্তু অহাবাৰ যিটো প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত আপোনালোকৰ টপ 2জন হয়. আণ্ডাৰ 14 এজন টপ হয়, আণ্ডাৰ 17 টপ এজন হয়. আপোনালোকে পুৰস্কাৰ দিয়ে. আমি এটা ভাতৃ সংগঠন হিচাপে আমি ক'ব খোজোঁ, অহাবাৰৰ পৰা যিটো প্ৰতিযোগিতা হ'ব, এই টপ 2জন যিজন হ'ব, এই টপ 2জনক আমি 2টা বঁটা, 2টা জলপানী দিবলৈ আমি সিদ্ধান্ত লৈছোঁ. এই প্ৰস্তাৱ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ. 2টা বঁটা আৰু 2টা জলপানী, এই 2টা আমি আগবঢ়াই যাম. আৰু পুনৰ কৈছোঁ যে প্ৰদৰ্শন ছাত্ৰ সন্থাৰ TMPকে আমি হাতত হাত ধৰি আমি আছোঁ, হাতত হাত ধৰি আমি আগবাঢ়ি আছোঁ, আৰু হাতত হাত ধৰি আমি আগবাঢ়ি যাম. সেই মনলৈ বাৰ্তা আমি আপোনালোকলৈ প্ৰস্তাৱ আমি প্ৰেৰণ কৰিলোঁ. শেষত মিচিং ভাষা শিকিবলৈ চেষ্টা কৰি আছোঁ, পৰা নাই. TMPক আমাৰ তিলক দলে ডাঙৰীয়া কওঁ, চামক কওঁ, তিলকটো কৈয়ে আছোঁ, আৰু ভূপেন ভূপেনক মই এৰাই নাই, কেনেকৈ শিকাব.
স্পোকেন ইংলিছৰ নিচিনা স্পোকেন মিচিং শিকাব পাৰে নেকি শিকালে ভাল পাওঁ আমি শিকিবলৈ ৰেডি আছোঁ এতিয়া আমি শেষত মোৰ এটা বাক্যৰে শেষ কৰিব খুজিছোঁ এই বাক্যটো হ'ল যোৱাবাৰো কৈছে আজিও কম সদায় কম আৰু ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী সকলোৰে মনত এই বাক্যটো অংকন কৰি ল'বলৈ মই অনুৰোধ জনাইছোঁ এই যে আমি সকলোৱে গোট খালোঁ 30,000 বা 5,000 আকৌ আমাৰ লক্ষ্য হ'ল ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু অলিম্পিক মূল লক্ষ্যটো কি মূল লক্ষ্যটো হ'ল মিচিং জনগোষ্ঠীক আমি জিলিকাব লাগিব মিচিং জনগোষ্ঠী জিলিকাই লৈ যাম ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলো পৰ্যায়ত আমি জিলিকাই লৈ যাম এইটো আমাৰ লক্ষ্য মিচিং জনগোষ্ঠীক জিলিকোৱাৰ লগে লগে আমি TMPকে জিলিকাম কাৰণ TMPকে আমাক এখন ফৰাম দিছে TMPকে আমাক মঞ্চখন দিছে আৰু তাৰ লগে লগে আমি অসমক জিলিকাম গতিকে আমি এটা অসমীয়াত এইটো বাক্য যোৱাবাৰো গাইছিলোঁ মই আজিও গাই যাম সদায় গাই যাম আৰু আপোনালোকো সদায় গাই যাবলৈ মই অনুৰোধ জনাম সদায় বাক্যটো আপোনালোকে মনত ৰাখিব সেই বাক্যটো হ'ল মই জিলিকিম মিচিং জনগোষ্ঠীক জিলিকাম TMPকে জিলিকাম অসমক জিলিকাম এই বাক্যটো আপোনালোকক সকলোকে ক'বলৈ মই অনুৰোধ জনাম এবাৰ আৰু এবাৰ মিচিং ভাষাত ক'বলৈ মই অনুৰোধ জনাম মিচিং ভাষা মোৰ ভুল হ'ব পাৰে ক্ষমা কৰিব কিন্তু মই মিচিং ভাষাটো ক'বলৈ আহিছোঁ আমি জিলিকিম মিচিং জনগোষ্ঠীক জিলিকাম TMPকে জিলিকাম অসমক জিলিকাম আমি জিলিকিম মিচিং জনগোষ্ঠীক জিলিকাম অসমক জিলিকাম এইটো যদি মই মিচিঙত এতিয়া শুদ্ধে কৈ যাম এতিয়া ইয়ংলু উময়ে হৈছেনে হোৱা নাই হৈছেনে মনু 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 উময়ে উময়ে উন্ময়ে হয় ইয়ংলু উন্ময়ে হৈছেনে ইয়ং চলি যাব নহয় আচ্ছা মিয়লু উন্ময়ে মিচিং ৰেগাম উন্ময়ে অসম চেম উন্ময়ে হৈছে অলপ হৈছে নাই হৈছেতো এতিয়া কিন্তু আপোনালোকে এবাৰ এবাৰ কৈ দিব তেতিয়াহে মই বহিম আৰু এবাৰ আপোনালোকে ক'ব লাগিব আমি জিলিকিম এইফালে জিলিকা নাই এইফালে জিলিকিছে আমি জিলিকিম মিচিং জনগোষ্ঠীক জিলিকাম অসমক জিলিকাম এতিয়া মিচিঙত কওঁ এতিয়া মিচিং ভাষাত মলু উন্ময়ে মিচিং ৰেগাম উন্ময়ে অসম চেম উন্ময়ে ধন্যবাদ মতাৰ কাৰণে ধন্যবাদ জনালোঁ TMPকে